নমস্কাৰ আপোনালোকে চাই আছে ঈশান নিউজ ষ্টুডিঅ'ত মই কৰবি শিক্ষা মন্ত্ৰীলৈ প্ৰশ্ন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যৰ শিক্ষা কেন্দ্ৰৰ বিভিন্ন সমস্যাক লৈ ছাত্ৰ মুক্তিৰ সংবাদমেল উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষা বিভাগে কোনো নিৰ্দেশনা দিয়া নাই কোভিড প্ৰটকলৰ অজুহাত দি শিক্ষা প্ৰতিষ্ঠানসমূহ খুলি দিয়া নাই শিক্ষা মন্ত্ৰীলৈ প্ৰশ্ন আপুনি শিক্ষা বিভাগৰ দায়িত্ব এৰিলে নেকি কেতিয়া কোনটো ক্লাছ হয় তাৰ কোনো ঠিক নাই ছাত্ৰ-ছাত্ৰীসমূহে ভৱিষ্যত অন্ধকাৰ দেখি হতাশ হৈ পৰিছে কোভিড প্ৰটকল মানি অতি সোনকালে কলেজ বিশ্ববিদ্যালয় আৰু হোষ্টেলসমূহ খুলি দিয়াৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পাঠ্যক্ৰম হ্ৰাস কৰাৰ নামত শিক্ষাৰ্থীসকলক প্ৰবঞ্চনা কৰা হৈছে বেচৰকাৰী মাধ্যমৰ শিক্ষাৰ্থীসকলক বহুত আগবাঢ়ি গৈছে ৰাজ্যৰ শিক্ষা খণ্ডৰ বিভিন্ন সমস্যাক লৈ ছাত্ৰ মুক্তিৰ সংবাদমেল উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষা বিভাগে কোনো নিৰ্দেশনা দিয়া নাই কোভিড প্ৰটকল অজুহাত দি শিক্ষা প্ৰতিষ্ঠানসমূহ খুলি দিয়া নাই শিক্ষা মন্ত্ৰীলৈ প্ৰশ্ন আপুনি শিক্ষা বিভাগৰ দায়িত্ব এৰিলে নেকি কেতিয়া কোনটো ক্লাছ হয় তাৰ কোনো ঠিক নাই ছাত্ৰ-ছাত্ৰীসমূহে ভৱিষ্যত অন্ধকাৰ দেখি হতাশ হৈ পৰিছে এই অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক দেৱব্ৰত শইকীয়াৰ 24 মাৰ্চ 2020 তাৰিখৰ পৰা সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰা হৈছিল তাৰ এসপ্তাহ পূৰ্বে 15 মাৰ্চ তাৰিখৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো সকলো শিক্ষানুষ্ঠান কলেজ ইউনিভাৰ্চিটি স্কুল সকলো ধৰণৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট গোটেইবিলাক বন্ধ কৰা হৈছিল আৰু প্ৰায় আজি 8 মাহ সময় উকলি গ'ল এই শিক্ষানুষ্ঠানসমূহৰ অফলাইন যিসমূহ ক্লাছ শ্ৰেণীকোঠাৰ পাঠদান বন্ধ হৈ আছে যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে সেয়া সকলোৱে অৱগত অসমৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ আপোনালোকে দেখিব যে শিক্ষা বিভাগে আজিলৈকে কোনো ধৰণৰ এটা সুস্থ নীতি এটা পৰিকল্পিত নীতি শিক্ষা এই পুনৰ শিক্ষা পাঠদান আৰম্ভ কৰিবৰ কাৰণে পুনে কলেজ ইউনিভাৰ্চিটিবিলাক খুলিবৰ কাৰণে আজিলৈকে তেওঁলোকে দিয়া দেখা নগ'ল যদিও তেওঁলোকে হাইস্কুল আৰু মানে স্কুলৰ ক্ষেত্ৰত বিদ্যালয়ৰ ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা দিছে কিন্তু উচ্চ শিক্ষা কলেজ হাই ছেকেণ্ডাৰীয়ে হওক বা আমাৰ ডিগ্ৰী শ্ৰেণীসমূহে হওক স্নাতক শ্ৰেণীসমূহে হওক আৰু ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত স্নাতকোত্তৰ শ্ৰেণীসমূহৰ ক্ষেত্ৰতে হওক কোনো ধৰণৰ আজিলৈকে একো ধৰণৰ তেওঁলোকে আজিলৈকে পৰিকল্পনা তেওঁলোকে নীতি নিৰ্দেশনা আজিলৈকে জাৰি কৰা দেখা পোৱা নগ'ল যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতসমূহ অন্ধকাৰ দিশে গতি কৰিবলৈ আৰম্ভ কৰিছে ছাত্ৰ-ছাত্ৰীসকল মানসিকভাৱে ভাগি পৰিছে হতাশগ্ৰস্ত হৈ পৰিছে আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অসমৰ ব্যাগুম শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতলোকে শিক্ষাৰ লগতে তেখেত বিত্ত স্বাস্থ্য গড়কাপ্তানি আদি বিভাগৰ মন্ত্ৰী কিন্তু তেখেতে আজি শিক্ষা বিষয়টো এই স্পৰ্শকাতৰ শিক্ষা বিষয়টোক লৈ পেলাই লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ পেলাই তেওঁলোকে যেনেদৰে তেওঁ তৎপৰ হ'ব লাগিছিলে এই বিষয়সমূহৰ ক্ষেত্ৰত যেনেদৰে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সেয়া আজি কোপতি তেখেতক কৰা পৰিলক্ষিত নহ'ল ইয়াৰ বিপৰীতে তেওঁ কি কৰি আছে ইয়াৰ বিপৰীতে তেওঁ ডাঙৰ হাজাৰ মানুহ লৈ পেলাই তেওঁলোকে ৰাজনৈতিক মিটিং কৰি আছে তেওঁ কৈছে যে কোভিড প্ৰটকলৰ কাৰণে কৰোনা ভাইৰাছৰ কাৰণে স্কুলসমূহ খুলিব নোৱাৰিব হোষ্টেলসমূহ খুলি দিব নোৱাৰিব কিন্তু তাৰ বিপৰীতে তেখেতে নিজৰ ক্ষমতা দেখুৱাই নিজৰ ক্ষমতাৰ বলত বলিয়ান হয় আপোনালোকে সকলোৱে দেখিছে যে BTADত তেখেতে এখনৰ পিছত এখন সদায় সপ্তাহটোৰ 7টা দিনতে তেখেতে এখনৰ পিছত এখন ব্যাগুম তেখেতে মিটিং কৰি থকা পৰিলক্ষিত হৈছে আমি শিক্ষামন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব বিচাৰিছো যে আপুনি শিক্ষা বিভাগটোৰ এই দায়িত্ব এৰিলে নেকি আপুনি লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ আপুনি হেতালি খেলিছে নেকি ইয়াৰ বিপৰীতে যে আপুনি নিজৰ প্ৰচাৰৰ কাৰণে নিজৰ দলৰ প্ৰচাৰৰ কাৰণে তেখেতে দিনৰ পিছত দিন নাটক কৰি আছে তেওঁ ৰোড শ্ব' কৰি আছে তেওঁ গানৰ তালে নাচ গানে কৰি আছে
এইবিলাকৰ বিপৰীতে আপোনালোকে দেখিবলৈ পাইছে যে শিক্ষাৰ নিচিনা গুৰুত্বপূৰ্ণ বিষয়টো অতি স্পৰ্শকাতৰ বিষয়টোত আজিলৈকে কোনো ধৰণৰ তেখেতলোকে নীতি নিৰ্দেশনা তেওঁলোকে দিয়া দেখা নগ'ল যে কলেজ আৰু ইউনিভাৰ্চিটিৰ যিসমূহ হোষ্টেল চৰকাৰী হোষ্টেল আছে সেইবিলাক খুলি দিয়া নাই কিন্তু ইয়াৰ বিপৰীতে আপুনি দেখিব যে এইবিলাক ব্যক্তিগত পিজি আছে যিবোৰ ব্যক্তিগত গাৰ্লছ হোষ্টেল আছে বয়জ হোষ্টেল আছে এইবিলাক কিন্তু খুব ভাল ধৰণে চলি আছে কেতিয়াবাৰ পৰাই আজিৰ পৰা এমাহ ডেৰ মাহ আগৰ পৰাই এইসমূহ খুলি দিয়া হৈছে ইয়াত ছাত্ৰ ছাত্ৰী তাতে আছে তেওঁলোকে থাকিছে তাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিষেধ আৰোপ কৰা নাই ইয়াৰ বিষয়ে শিক্ষা বিভাগে ইয়াৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মাই কিবা পদক্ষেপ গ্ৰহণ কৰিছেনে সেয়া অসমৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁক জনাব পাৰিবনে সেয়া আমি দাবী উত্থাপন কৰিছোঁ যে এই আপোনাৰ এই ৰাজনৈতিক মিটিংবিলাক ডাঙৰ আপোনাৰ স্বপ্ৰচাৰৰ বাবে আপোনাৰ পাতি অহা এই ডাঙৰ ৰাজনৈতিক নিৰ্বাচনী মিটিংবিলাকক কিছু একাষৰীয়া কৰি হ'লেও আপুনি আপোনাৰ শিক্ষা বিভাগটোক কিছু গুৰুত্ব প্ৰদান কৰক ল'ৰা ছোৱালী এতিয়া মানসিকভাৱে হতাশ হৈ গৈছে কি হ'ব ইমান দিন ক্লাছ বন্ধ অনলাইন পৰীক্ষা হৈছে পৰীক্ষাৰ ৰিজাল্ট দিছে কিন্তু তাৰ পিছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ হাতত আজিৰ দিনত কোনো ধৰণৰ বাট বন্ধ হৈ আছে সকলো ধৰণৰ নিযুক্তি এতিয়া বন্ধ হৈ আছে চাকৰিৰ কাৰণে ল'ৰা ছোৱালীক আবেদন কৰিবলগীয়া নাই এতিয়াও যিবোৰ ইউনিভাৰ্চিটি আছে ইউনিভাৰ্চিটিসমূহৰ পাঠদান নিয়মীয়াভাৱে আৰম্ভ হোৱা নাই গৱেষণাৰ কাম বন্ধ হৈ আছে যিসমূহ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰো এতিয়া বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে গতিকে আমি দাবী উত্থাপন কৰিছে কোভিড প্ৰটকল মানি আপোনালোকে কলেজবিলাক ইউনিভাৰ্চিটিবিলাক আৰু হোষ্টেলবিলাক অতি সোনকালে